নাজিৰা বিধানসভা সমষ্টিৰ নেপালী খুটি অঞ্চলত ৰাইজৰ লগত কথা পাতিবলৈ আহিছিলোঁ। ৰাইজক লগ পালোঁ। ইয়াত 4টা পৰিয়ালৰ 4গৰাকী মানুহৰ মৃত্যু ঘটিছে। 5গৰাকী মানুহৰ মৃত্যু ঘটিছে 4টা পৰিয়ালৰ। মই মৃতকৰ প্ৰত্যেকটো পৰিয়ালক 50,000 টকাকৈ আৰু ইয়াত সকলো বানপীড়িত সকলো পৰিয়ালক 5,000 টকাকৈ আমাৰ দলৰ তৰফৰ পৰা আৰু মই বিধায়ক হিচাপে আগবঢ়াইছোঁ। নেপালী খুটিলৈ আহি এনেকুৱা অনুভৱ হৈছে যে এইখন এখন যুদ্ধ বিধ্বস্ত এটা এলেকা। মোৰ এনেকুৱা অনুভৱ হৈছে যেন বিদেশী ৰাষ্ট্ৰ এখনে যেন ইয়াত বোমা পেলাই দিলে। মুঠতে সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা এটা এলেকা, যিটো এলেকাত অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিলে। সেই সমস্ত এলেকাৰ 80টা ঘৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গ'ল। তাৰ ভিতৰত 6টা নে 7টা ঘৰহে অকল ৰ'ল। 80টা ঘৰৰ ভিতৰত 6টা নে 7টা ঘৰহে কেৱল ইয়াত ৰ'ল। বাকী গোটেইখিনি ঘৰে ইয়াত উটুৱাই লৈ গ'ল। 5জন মানুহৰ মৃত্যু ঘটিছে। তাৰে এগৰাকী মহিলা মৃতদেহ এই হাবিখনতে পৰি আছে বুলি এতিয়া তেখেতৰ স্বামীয়ে কৈছে অলপ আগতে। কিন্তু এতিয়ালৈকে যিহেতু ইয়াতে ৰেস্কিউ অপাৰেশ্যন ভালকৈ চলোৱা নাই আৰু চৰকাৰৰ পিনৰ পৰা এতিয়ালৈকে যিহেতু এই গাঁৱত আহি এতিয়ালৈকে দায়িত্ব সহকাৰে কাম কৰা নাই, গতিকে মৃতদেহ পৰি থকাৰ পাছতো সেই মৃতদেহ উলিয়াই অনা নাই বুলি আমাক তেখেতৰ স্বামীয়ে, কি নাম আছিলে তেখেতৰ স্বামী, শিৱেশ্বৰ কৰ্মকাৰে আজি আমাৰ সকলোৰে সন্মুখত অভিযোগ কৰিছে। তেখেত কান্দি আছে, কৈছে যে মোৰ মানুহজনী সেই ভলুকা বাঁহজোপাৰ তলত বহুত বাঁহ যে পৰি গ'ল, সেই বাঁহৰ তলতে লুকাই আছে, কিন্তু এতিয়ালৈকে মই উলিয়াব পৰা নাই। মই অচিৰে জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীক এই সম্পৰ্কে জনাম আৰু ইমিডিয়েটলি তেওঁৰ পত্নীৰ মৃতদেহটো বিচাৰি উলিয়াবলৈ মই এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ ফোন পোৱাৰ লগে লগে মই তেখেতক জানিবলৈ দিম। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত এলেকাটো হ'ল নেপালী খুটি, অথচ নেপালী খুটিলে ইয়াৰ স্থানীয় বিধায়কজন এতিয়ালৈকে অহা নাই। নেপালী খুটিলে এতিয়ালৈকে ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত অহা নাই। নেপালী খুটিলৈ এতিয়ালৈকে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁই অহা নাই আৰু নেপালী খুটিলৈ এতিয়ালৈকে ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আৰু যিসকলক দায়িত্ব দিছে তেওঁলোকো এতিয়ালৈকে অহা নাই। আহিছে নেকি বাৰু ৰাইজ? অহা নাই? সঁচাকৈ অহা নাই? নাই অহা। সকলো ৰাইজে কৈ আছে যে কোনো মন্ত্ৰী, কোনো MLA এতিয়ালৈকে ইয়ালৈ অহা নাই। কেলে অহা নাই? তাৰ কাৰণটো হ'ল তেওঁলোকৰ ভয়। কাৰণ তেওঁলোকে যি ধৰণে এই অঞ্চলৰ মানুহক মৰিবলৈ এৰি দিলে, ৰাতিপুৱা 10 বজাত পানী বাঢ়িছে, আবেলি 3টা বজাত মানুহ উটুৱাই নিছে। এই সময়খিনিৰ ভিতৰত তেওঁলোকে সকলো মানুহকে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। নকৰাৰ কাৰণে তেওঁলোকে জানে যে তেওঁলোক জগৰীয়া। মানুহক ৰেস্কিউ অপাৰেশ্যন নকৰাৰ কাৰণে, উদ্ধাৰ নকৰাৰ কাৰণে তেওঁলোক যে জগৰীয়া এই কথাটো তেওঁলোকে জানে। 1 নম্বৰ কথা। আৰু সেই যে তেওঁলোকে জানে যে তেওঁলোকে ভুল কৰিছে, সেইকাৰণে তেওঁলোকে এতিয়ালৈকে ইয়ালৈ আহিবলৈ সাহস কৰা নাই। এইটো হ'ল প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল যে এই অৱস্থাটো হ'ল কিয়? এই অৱস্থাটো হ'ল আপোনালোকে এই অঞ্চলটোলৈ আহি থাকোঁতেই নিশ্চয় দেখিছে যে এই অঞ্চলটো হ'ল বেচিকেলি কয়লা আৰু শিল খনন কৰি নাগালেণ্ডৰ পৰা আনি জমা কৰা এটা অঞ্চল। ইয়াৰ স্থানীয় মানুহবিলাকে গৰু পোহে, কিন্তু বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াত কি কৰে? নাগালেণ্ডৰ পৰা শিল, বালি আৰু কয়লা খনন কৰি ইয়াত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ কয়লাৰ জমা কৰা ঠাই বনাইছে।
যাৰ ফলস্বৰূপে কি হৈছে এতিয়া পাহাৰৰ পৰা আমাৰ দিখৌ নৈখন পগলাৰ দৰে আহিছে মই বাৰম্বাৰ কৈ আছো যে কয়লাৰ অবৈধ খননৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে শিলৰ অবৈধ খননৰ কাৰণে এই ঘটনা ইয়াত সংঘটিত হ'বলৈ পালে আৰু বালিৰ অবৈধ ইয়াৰ পৰা সৰবৰাহ কৰাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে আৰু এই কাম বিজেপি দলৰ মন্ত্ৰী আৰু বিধায়কসকলে এই কামটোত পৃষ্ঠপোষকতা কৰি সিন্ডিকেট চলাই এই কাম কৰে গতিকে এই অঞ্চলৰ মানুহ মৰাৰ কাৰণে আৰু এই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ কাৰণে অসম চৰকাৰ 100% জগৰীয়া আৰু সেই ভয়তে এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিধায়ক এই অঞ্চলৰ মানুহৰ মাজলৈ আহিবলৈ সাহস কৰা নাই কথা এইটোৱে হয়নে নহয় বাৰু কথাটো কথাটো এইটোৱে হয়নে মানুহবিলাকক মাৰিলে ইয়াত মানুহে গৰু পুহি খায় এই ওচৰতে আহি গোটেই ডাঙৰ পাহাৰৰ পৰা গোটেই কয়লা খান্দি ডাঙৰ ডাঙৰ হ্ৰদ তৈয়াৰ কৰি দিলে একদম পাহাৰৰ তলত ডাঙৰ ডাঙৰ গাঁত তৈয়াৰ কৰি দিলে তাত পানী জমা হৈ গ'ল একেলগতে যেতিয়া বৰষুণ দিলে সেই গাঁতত জমা হোৱা পানী শিল খান্দিবতে বনোৱা ডাঙৰ ডাঙৰ পানী গাঁতবিলাকৰ পানী পুখুৰীবিলাকৰ পানী চব একেলগতে যেতিয়া গুচি আহিলে চব মানুহ এফালৰ পৰা ধ্বংস হৈ গ'ল এই অঞ্চলৰ গোটেই হেৰিয়াৰ পাৰে পাৰে ইয়াত শিল খান্দি ইয়াৰ পিছফালে বুলি কৈছে ইয়াৰ পিছফালে গোটেই অঞ্চলটো শিল খান্দি JCB ফকলেণ্ড লগাই তেওঁলোকে শিল খান্দি ইয়াত গোটেই খাদ বৰবাদ কৰি পেলালে 20-25 পুৰা মাটি আছে পিছফালে খানাটো 20-25 পুৰা মাটিত হিল খান্দি ইয়াতে কৰিছে যে 20-25 পুৰা মাটি নদীৰ কিনাৰত হিল খান্দি বৰবাদ কৰি দিছে হয়নে হয় তো গতিকে এই গোটেই কামবিলাক কোনে কৰে আপোনালোকে সকলোৱে জানে কাৰ পৃষ্ঠপোষকতাত কোন মন্ত্ৰী কোন MLA জড়িত আপোনালোকে সকলোৱে জানে গতিকে মই ভাবো যে এই গোটেই ঘটনাটোৰ ওপৰত এটা এনকুৱাৰী লাগে কিন্তু মোৰ আটাইতকৈ ডাঙৰ কথা এই সময়ত যে মোৰ গৰুখুটি এলেকাৰ আশীঘৰ মানুহৰ কাৰণে মোক 80 বিঘা মাটি লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক গৰুখুটি এলেকাৰ আশীঘৰ মানুহৰ নেপালী খুটি অঞ্চলৰ তিনিখন নেপালী খুটি আছে বিহুবৰ হয় তিনিখন কৈছো মই বিহুবৰ অঞ্চলৰ তিনিখন নেপালী খুটি হয়নে তিনিটা নেপালী খুটি অঞ্চলৰ 80 ঘৰ নে বেছি হ'ব মানে বেছি হ'ব ঘৰ হ'ব গোটেইখিনি মানে 150 ঘৰ মানুহৰ কাৰণে মোক 150 বিঘা মাটি ওখ মাটি লাগে প্ৰত্যেকটো পৰিয়ালকে 1 বিঘা মাটি দিয়া হওক আৰু প্ৰত্যেকটো পৰিয়ালকে ঘৰ বনাবৰ কাৰণে 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হওক হয়নে নহয় আৰু লগত যাৰ যাৰ ঘৰ ভাগিলে ঘৰৰ দাম যাৰ যাৰ গৰু মৰিলে গৰুৰ দাম যাৰ যাৰ মহ মৰিলে মহৰ দাম যাৰ যাৰ ছাগলী মৰিলে ছাগলীৰ দাম যাৰ যাৰ অন্যান্য বস্তু লোকচান হ'ল সেই বস্তুবিলাকৰ দাম মানে 1 বিঘা মাটি 150 মানুহৰ কাৰণে 1 বিঘা মাটি 150 মানুহৰ কাৰণে 10 লাখকৈ টকা এককালীন সাহায্য আৰু 3 নম্বৰটো হ'ল যিবিলাক ক্ষতি হৈছে ক্ষতিৰ পইচা হয়নে নহয় এতিয়ালৈকে মৃতকৰ পৰিয়ালে এতিয়ালৈকে পইচা পালে নেকি আপুনি পালে নেকি 19 তাৰিখৰ দিনা মৃত্যু ঘটিছে আজি হ'ল 31 তাৰিখ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সবকে 9 লাখকে দিছো 3টা পৰিয়াল আছিলে 3টা পৰিয়াল এফালে আহক এফালে আহক হাতে কেছ কিবা এটা পাইছে যদি এতিয়া বৰ্তমান আপোনাৰ পৰা পাইছে আহকচোন এফালে এজন আহক মই 3জনকে সুধিছো যে চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যাৰ ঘৰত মানুহ মৰিছে তেওঁলোকৰ পৰিয়ালক আমি 9 লাখকে টকা দিছো আপোনাক এতিয়ালৈকে চৰকাৰৰ পৰা 9 লাখ টকা দিলে নেকি আপোনাক দিলে নেকি নাই দিয়া মই ইয়ালে আহি আপোনালোকক কিবা এটা দিয়াৰ বাহিৰে আন কোনোবাই এনেকে দি সহায় কৰিছে কোনেও কৰা তাৰমানে এতিয়ালৈকে মই এইকাৰণে কৈ দিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আচল গ্ৰাউণ্ড চিটুৱেশ্যনটো আপুনি বুজি লওক মই মোৰ নিজৰ সমষ্টিৰ প্ৰত্যেকটো এলেকালৈ গৈ প্ৰত্যেক ঘৰ মানুহক সকাহ দিয়াৰ চেষ্টা কৰিছো কিন্তু আপোনাৰ MLA আৰু আপোনাৰ অভিভাৱক মন্ত্ৰীয়ে এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত য'ত 5জন মানুহ ঢুকাইছে এই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ এটা পৰিয়ালকো না ৰেচন দিছে না
আপোনাৰ নাও দি মানুহ উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে না তেওঁলোকক মৃতকৰ পৰিয়ালক কিবা এটা পইচা দিছে একো দিয়াৰে এতিয়ালৈকে ব্যৱস্থা কৰা নাই হয়নে নহয় একদম হয়নে মই মিছা কথা কৈছো নেকি একদম 100% এক মুঠি চাউলো চৰকাৰৰ পৰা দিয়া নাই কেৱল ৰাইজে আহি মানুহবিলাকক বচাই আছে হয়নে নহয় সাধাৰণ বাহিৰৰ পৰা অহা ৰাইজে বচাই আছে হয়নে নহয় অকল ৰাইজে বচাই আছে হয়নে হয় গতিকে এই মুহূৰ্তত মই একদম গ্ৰাউণ্ড চিটুৱেশ্যনটো একচুৱেল য'ত ঘটনা ঘটিছে সেই অঞ্চলৰ ঘটনা ঘটা অঞ্চলৰ মানুহৰ লগত কথা পাতি আপোনালোকক গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকৰ সন্মুখত কৈ আছোঁ গ্ৰাউণ্ড ৰিয়েলিটিটো আচল সত্যটো মই আপোনালোকৰ সন্মুখত কৈ আছোঁ যে এতিয়াও আপোনাৰ মানুহজনী এই হাবিখনতে এতিয়াও আছে নহয় আছে হয়নে তেখেতে কৈছে যে সেইডোখৰতে ভৰি ভাগিছিলে তাতেই এতিয়া গোটেই বাঁহেৰে পুতি পেলালে গতিকে তেখেতৰ পলসে পুতি পেলালে গতিকে তেখেতৰ মতে তেখেতৰ ঘৰৰ পৰা অকণমান আগত কেইখোজমান আগত অলখে পুতি পেলোৱা এলেকাটোতে তেখেতৰ পত্নীৰ মৃতদেহ এতিয়াও আছে তেখেতৰ পত্নী তাতে আছে কিন্তু চৰকাৰৰ পৰা এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নাই মই অসমৰ মুখ্যমন্ত্ৰীক ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ হ'ল এতিয়া মই অন্য কেইটামান